এতিয়া আমি এইখিনি পাৰ হৈ যাব লাগিব এইফালে ধান খেতি সেই ইটো পাৰে আছে গৈ আছোঁ আমি এই দাদাৰ লগত বৰ বেছি দূৰ নহয় গৈ আছোঁ আৰু হেল্ল' বন্ধুসকল আমি আজি আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট হয় আমাৰ চিলাপথাৰ ওচৰতে হয় আমি ইয়াত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ পৰা দিয়া যিটো নেকি এপাৰ্ট প্ৰকল্প তাৰ আণ্ডাৰত দিয়া আমি ধান খেতি আমি চাবলৈ গৈ আছোঁ যিটো নেকি বড়ো ধানৰ খেতি হয় এই নদীখনৰ ইপাৰে আছে আৰু ইয়াৰ যিবিলাক নেকি নৈ থাকে প্ৰায় আমি খোজকাঢ়ি পাৰ হ'ব পাৰোঁ আৰু পাৰ হৈ পেলাই দেখাইছোঁ সিটোৰ পাৰে চাব আপোনালোকে আৰু ধানখিনিত অলপ তাৰমানে অসুখ লাগিছে নে কীট পতংগ লাগিছে চামগৈ গৈ পেলাই কিবা এটা তাৰমানে হৈছে তাৰমানে আৰু দেখাই আছোঁ আপোনালোকে চাই থাকিব আহি থাকক আপোনালোকে দেখিছে নহয় এইখনে নদীখন আমি পাৰ হৈ যাম বৰ বেছি ইমান বেছি দ নহয় চাই থাকক ইমান বেছি দ নহয় চব কেনেকুৱা পাৰ হ'ম নদীখন জাষ্ট খোজকাঢ়ি পাৰ হ'ব পাৰে চাওক চাওক আপোনালোকে খোজকাঢ়ি পেলাই পাৰ হৈছোঁ এইখনে নদীখন আৰু চাওক কি সুন্দৰ দাদাই পাৰ হৈ গৈ আছে চাওক আৰু এইফালে চাওক এই বেক চাইডে চাওকচোন কি ধুনীয়া চিনেৰি এটা আছে পাহাৰটোও আছে ধুনীয়াকৈ আপোনালোকে দেখা পাইছে চাগে বহুত ধুনীয়া সুন্দৰ হয় এতিয়া আমি গৈ আছোঁ আৰু তাৰপিছত গৈ সিটো পাৰে আপোনালোকক দেখাম আৰু ধানত এই সময়ত বহুত তাৰমানে কীট পতংগ আৰু বেমাৰবিলাকে আক্ৰমণ কৰিছে মেইনলি যিটো নেকি ষ্টেম্বৰা বুলি কয় আমাৰ মজা খোৱা পোক আৰু সেইটোৱে বহুত আক্ৰমণ কৰিছে আৰু কিছুমান জেগাত আমাৰ যিটো নেকি গুপুলি কটা পোক বুলি কয় সিও বহুত আক্ৰমণ কৰিছে আৰু কিছুমান জেগাত কিছুমান মানুহে তাৰমানে এই যিটো নেকি MOP জাতীয় সাৰবিলাক ইউজ কৰা নাই আৰু সেই গতিকে কিছুমান ডেফিচিয়েঞ্চিবিলাকো দেখা গৈছে আৰু এতিয়া গৈ পেলাই আমি তেখেতৰ খেতি পথাৰত চাম কি হৈছে আৰু গোটেইখিনি দেখাম আপোনালোকক চাই থাকিব আপোনালোকে ধন্যবাদ এই জোতা হাতত লৈ পাৰ হৈছোঁ এইবিলাক চাব পাইছে ন আপোনালোকে তেখেতৰ খেতি পথাৰখন বহুতেই ধুনীয়া হৈছিলে কিন্তু পোকে বৰ্তমান আক্ৰমণ কৰিছে তেখেতৰ আৰু তেখেতৰ সেই পোকটো কি আক্ৰমণ কৰিছে বা কি দৰৱ দিব লাগে গোটেইখিনি মই তেখেতক এতিয়া বুজাই দিম আপোনালোকে চাই থাকিব চক কি ধুনীয়া হৈছিলে কিমান বিঘা মাটি আছে আপোনাৰ ইয়াত মোৰ মাটিটো ক'বলৈ গ'লেতো ইমৰলৈকে আছে নহয় এই খেতি মাটি এইটো 2.5 বিঘা আছে 2.5 বিঘা আছে তেখেতে সেই 2.5 বিঘা মাটি খেতি কৰিছিলে যিটো নেকি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা লৈছিলে তাৰ জাতটো আৰু এই জাতটো হৈছে আমাৰ বীণা ধান 11 চাই থাকক আপোনালোকে সুন্দৰ হৈছিলে কিন্তু এতিয়া অলপ তেখেতৰ তাৰমানে অসুখ কীট পতংগই আক্ৰমণ কৰিছে এতিয়া আমি তেখেতৰ পৰা জানিব বিচাৰিম কি অসুবিধা পাইছে তেখেতৰ ধানখিনিতো বহুতেই কিবা কিবি হৈছে মই দেখিছোঁ বা তেখেতৰ মুখৰে শুনিব বিচাৰিছোঁ কি হৈছিলে আপোনাৰ একচুৱেলি কি হৈছে আপোনাৰ ধান আচলতে মোৰ খেতিটোত এতিয়া পোক লাগিছে এক দুটা বাৰু হয় আৰু চেৰাবোৰ ভালেই আছিলে কিন্তু লগালে মানে অসুবিধা পাইছোঁ মানে তাৰমানে পাতবিলাক কি হৈছে পাত মানে শুকাই গৈছে আৰু অলপ পোকো লাগিছে তাৰমানে ন এনেকৈ মজা খোৱা নিচিনা লাগিছে না নিচিনাকৈ লাগিছে মজা পোকৰ নিচিনাকৈ লাগিছে ন হয় পাতবোৰ মৰহি গৈছে হয় আপোনাৰ কি হৈছে গম পালে নাই আপোনাৰ মজা খোৱা পোক লাগিছে আৰু অলপমান তাৰমানে বেক্টেৰিয়াজনিত আপোনাৰ ৰোগো লাগিছে তাত আৰু যিহেতু আপোনাৰ পানীটো এনেকুৱা হৈছে আপোনাৰ পানীখিনি যিখিনি পানী যে আছে এইখিনি গোটেইখিনি ড্ৰেইনত কৰি দিব আপুনি তাৰপিছত তাৰমানে দৰৱটো মাৰিব লাগিব আপুনি যিটো দৰৱ মাৰিব নেকি আপুনি কাম এটা কৰিব আপুনি MOP লৈ ল'ব MOP মাৰিছিলে নি আপুনি মৰা নাই ন MOP মাৰিবই লাগে একচুৱেলি আমাৰ খেতি পথাৰত আপুনি MOP 3.5 কেজি লৈ ল'ব পাৰ বিঘাত বা 3 কেজি আপুনি ইউজ কৰিলে একো নহয় কিন্তু 3.5 কেজি কৰিলে বেছি ভাল হ'ব যিহেতু আপোনাৰ অসুখটো লাগি আছে আপুনি 3.5 কেজি MOP পাৰ বিঘাত আপুনি ছটিয়াই দিব বা স্প্ৰে কৰি দিব দেই আৰু স্প্ৰে কৰিলে সদায় ধ্যান ৰাখিব সেইদিনাখনি ডাঙৰ ৰ'দ দিব নি আকৌ যদি ৰ'দ দিয়ে তেতিয়া স্প্ৰে নকৰিব তেতিয়া ছটিয়াই দিব আৰু যদি আপোনাৰ যদি সম্ভাৱনা আছে বা 8-9 ঘণ্টা পিছত যদি বৰষুণ দিয়ে তেতিয়া আপুনি কি কৰিব স্প্ৰে কৰি দিলেও একো অপকাৰ নহয় তাৰমানে আপোনাৰ এটেক ইমান নহ'ব তাৰমানে নহ'লে পাতবিলাক বেয়া কৰি দিয়ে যে সাৰে আৰু সেই MOPটো আপুনি ছটিয়াব বা স্প্ৰে কৰিব তাৰপিছত কি কৰিব গোটেই পথাৰখনত আপুনি খোজকাঢ়ি দিব দেই একদম ভালকৈ খোজকাঢ়ি দিব সেইটো এটা ফাৰ্ষ্ট আহি হ'ল আৰু সেইটো কৰাৰ আগতে পানীখিনি গোটেইখিনি উলিয়াই ল'ব আপুনি গম পালে নহয় পানী দিয়াৰ পৰা নহয় জানো হয় আৰু তাৰপিছত হৈছে আমাৰ এটা কেমিকেল আছে যিটো নেকি আমাৰ কাৰ্টাপ হাইড্ৰক্লৰাইড বুলি কয় আৰু এটা আছে থাইঅ'মিথক্সেম বুলি কয় আৰু তাৰ যিটো নেকি ব্ৰেণ্ড নেম হয় একতাৰা বুলি কয়
আৰু তাৰ যিকোনো এটা ড্ৰপ আনিব লাগিব আপুনি কাৰ্টাপ হাইড্ৰক্লৰাইড বা ইটো আনিব লাগিব যিকোনো এটা আৰু সেইকেইটা আনি পেলাই কি কৰিব লাগিব আপুনি যদি কাৰ্টাপ হাইড্ৰক্লৰাইডটো ইউজ কৰে তেতিয়া আপুনি তাৰমানে 2 গ্ৰাম পাৰ লিটাৰ ৱাটাৰত যিহেতু আপোনাৰ বেছি হৈছে একেবাৰে যদি কম হয় তেতিয়া আমাৰ 75 to 80 গ্ৰাম এনেকৈ দিব লাগে পাৰ লিটাৰ ৱাটাৰত আৰু এতিয়া আপোনাৰ যিহেতু অলপ বেছি হ'ল আপুনি 2 লিটাৰ তাৰমানে 2 গ্ৰাম পাৰ লিটাৰ ৱাটাৰত দি পেলাই আপুনি স্প্ৰে কৰিব এনেকুৱা 4টা স্প্ৰে কৰিব 1 বিঘা মাটিত আৰু 6 দিনৰ পিছত আকৌ এবাৰ স্প্ৰে কৰিব তাৰমানে এতিয়া আপুনি সুফল পাব আৰু যদি আপুনি ভাবিছে থাইঅমিথক্সেমটো যদি ইউজ কৰিবলৈ বিচাৰে এতিয়া কি কৰিবলৈ আপোনাক মই লিখি দিম এইবিলাক যিহেতু ভিডিঅ'টো কৈছোঁ যাতে অন্য ফাৰ্মাৰো যাতে উপকৃত হয় সেই গতিকে ভিডিঅ'টো ৰাখি দিছোঁ মই আৰু চাওক আপুনি যদি থাইঅমিথক্সেমটো যদি ইউজ কৰিব বিচাৰে যিটো নেকি একটাৰা বুলি কয় আৰু সেইটো কৰিলে 10 গ্ৰাম পাৰ তাৰমানে এক টেংক এটা টেংকত আমাৰ 15 লিটাৰ থাকে ৱাটাৰ থাকে আৰু তাত মিক্স কৰি পেলাই ভালদৰে আপুনি তাৰমানে স্প্ৰে কৰি দিব আৰু সেইটো একেই আফটাৰ 6 to 7 ডেইজৰ পিছত আকৌ এবাৰ স্প্ৰে কৰিব লাগিব একেবাৰতে নহ'ব আকৌ এবাৰ স্প্ৰে কৰিব লাগিব আৰু তাৰপিছত আপুনি সুফল পাব গম পালে নাই আৰু তাৰ আগতে আপুনি ইউৰিয়াটো মাৰি নিদিব ইউৰিয়াটো তাৰপিছত যেতিয়া অলপ ভাল হ'ব তেতিয়া আপুনি আকৌ ইউৰিয়া মাৰিব লাগিব যিহেতু আপোনাৰ অনিষ্ট কৰিলে এতিয়া গ্ৰ'থটো সেই গতিকে আমি ইউৰিয়া টপ ড্ৰেছিং কৰিবই লাগিব মাষ্ট বি তাৰমানে ঠিক আছে আৰু কিবা শুনিব নি আপুনি বিশেষকৈ এইটোৱে আৰু বিশেষ ন হ'ব ঠিক আছে তেনেহ'লে